আজি আমাৰ বিষয়টো হৈছে ভূমি বজাৰ। কিন্তু এই বিষয়টো আমি আৰম্ভ কৰাৰ আগেয়ে যোৱাবাৰৰ বিষয়টো অৰ্থাৎ আমাৰ শ্ৰম বজাৰৰ দুটামান কথা আমি ইয়াতে আলোচনা কৰিম। সেইখিনি বিষয় আলোচনা কৰাৰ পাছত আজিৰ বিষয়টো আমি আৰম্ভ কৰিম। প্ৰথমতে আমি এতিয়া শ্ৰম বজাৰৰ শ্ৰমিক সংঘ ইয়াৰ বিষয়ে অলপ বুজিব চেষ্টা কৰিম। শ্ৰমিক সংঘ আমি ইংৰাজীত ক'লে ট্ৰেড ইউনিয়ন বুলি আমি কোৱা হয়। এতিয়া আধুনিক ঔদ্যোগিক ব্যৱস্থাৰ এটা প্ৰধান অংশ হৈছে আমাৰ শ্ৰমিক সংঘ। অৰ্থাৎ আধুনিক ঔদ্যোগিক ব্যৱস্থাৰ আমি শ্ৰমিক সংঘ এটা অন্যতম এক অংশ বুলি আমি ক'ব পাৰোঁ। শ্ৰমিক সংঘ হৈছে এটি স্থায়ী সংগঠন যাৰ উদ্দেশ্যটো হৈছে যে শ্ৰমিকসকলৰ কামৰ অৱস্থাৰ অৱনতি ৰোধ কৰা নতুবা শ্ৰমিকসকলৰ উন্নতি সাধন কৰা। শ্ৰমিক সংঘই শ্ৰমিকসকলৰ মজুৰিৰ হাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে আৰু বিভিন্ন ধৰণেৰে শ্ৰমিকসকলৰ অৱস্থাৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰে। সেইবাবে আমি এই শ্ৰমিক সংঘ এটা প্ৰধান অংশ, আধুনিক ঔদ্যোগিক ব্যৱস্থাৰ এটা প্ৰধান অংশ বুলি ক'ব পাৰোঁ। প্ৰথমতে এতিয়া আমি এই শ্ৰমিক সংঘৰ সুফলসমূহ আমি অলপ আলোচনা কৰিম। এক নম্বৰতে আমি ক'ব পাৰোঁ যে শ্ৰমিক সংঘই শ্ৰমিকৰ আত্মবিশ্বাসবোধ জাগ্ৰত কৰে। শ্ৰমিক সংঘই শ্ৰমিকসকলৰ আত্মবিশ্বাসবোধ জাগ্ৰত কৰে। দ্বিতীয়তে শ্ৰমিক সংঘই শ্ৰমিকৰ যৌথ দৰাদৰি ক্ষমতা বৃদ্ধি কৰিব পাৰে। ৩ নম্বৰ, শ্ৰমিক সংঘৰ যোগেদিয়ে মালিকসকলে শ্ৰমিকসকলৰ অভাৱ অভিযোগ জানিব পাৰে। শ্ৰমিক সংঘৰ যোগেদিয়ে মালিকসকলে শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ তেওঁলোকৰ অভাৱ অভিযোগসমূহ জানিব পাৰে। ৪ নম্বৰ, শ্ৰমিক সংঘৰ যোগেদিয়ে ঔদ্যোগিক বিবাদ নিষ্পত্তি হ'ব পাৰে। শেষত আমি ক'ব পাৰোঁ যে সৌভাতৃমূলক কামৰ দ্বাৰা শ্ৰমিকসকলৰ জীৱন ধাৰণাৰ মান উন্নত হয় আৰু শ্ৰমিকসকলৰ কাৰ্যদক্ষতাও বৃদ্ধি পাব পাৰে। এই আটাইবোৰ সুবিধাবোৰৰ বাবে আমি ক'ব পাৰোঁ যে শ্ৰমিক সংঘৰ গঠন কৰাটো অতিশয় প্ৰয়োজন। যি ধৰণেৰে শ্ৰমিক সংঘৰ সুফল আছে ঠিক সেইদৰে আমাৰ শ্ৰমিক সংঘৰ কুফল কিছুমানো আছে। এইবোৰ হৈছে এনেধৰণৰ। বহু সময়ত আমি দেখিবলৈ পাওঁ যে শ্ৰমিক সংঘই নিয়োগ নিয়ন্ত্ৰণ কৰে। বহু ক্ষেত্ৰত আকৌ আমি পাওঁ যে এই শ্ৰমিক সংঘই অত্যাধিক মজুৰি দাবী কৰে। এই অত্যাধিক মজুৰি দাবী কৰাৰ বাবে আমাৰ নতুন প্ৰতিষ্ঠা নহয় আৰু মুঠ নিয়োগৰো পৰিমাণ আমি কমি অহা দেখিবলৈ পাওঁ। আকৌ কোনো ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে শ্ৰমিক সংঘই ধীৰ গতিত উৎপাদনৰ আৰু নিয়মমতে কাম কৰাৰ নীতি গ্ৰহণ কৰে আৰু ইয়াৰ ফলস্বৰূপে উৎপাদন কম হয় আৰু অৰ্থনীতি ক্ষতিগ্ৰস্ত হয়। এতিয়া শ্ৰমিক সংঘই এটা প্ৰশ্ন আমাৰ আহিব পাৰে যে শ্ৰমিক সংঘই মজুৰি বৃদ্ধি কৰিব পাৰেনে? এতিয়া কিছুমান অৱস্থাত শ্ৰমিক সংঘই মজুৰিৰ হাৰ বৃদ্ধি কৰিব পাৰে। ধৰি লওঁ যে কোনো কামত আমাৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰান্তিক উৎপাদনৰ পূৰ্ণ মূল্য যদি নেপায়, যেনে ধৰা আমাৰ একচেটিয়া ব্যৱসায়ত, এনে ক্ষেত্ৰত কি হ'ব? এই শ্ৰমিক সংঘই প্ৰভাৱ বিস্তাৰ কৰি মজুৰি শ্ৰমৰ প্ৰান্তিক উৎপাদনৰ স্তৰ পৰ্যন্ত
বৃদ্ধি কৰিব পাৰে। আকৌ শ্ৰমিক সংঘই শ্ৰমিকসকলৰ সৌভাতৃমূলক কামৰ মাধ্যমত শ্ৰমিকৰ কাৰ্যদক্ষতাও বৃদ্ধি কৰিব পাৰে। শ্ৰমিক সংঘই তেওঁলোকৰ সৌভাতৃমূলক কামৰ মাধ্যমত শ্ৰমিকৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিব পাৰে। আৰু শ্ৰমিকসকলৰ যেতিয়া কৰ্মদক্ষতা যদি বৃদ্ধি হয় তেতিয়াহ'লে তাৰ ফলস্বৰূপে শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদিকা বৃদ্ধি পাব আৰু প্ৰান্তিক উৎপাদিকা বৃদ্ধি পালে মজুৰিৰ হাৰো বৃদ্ধি পাব। শ্ৰমিক সংঘই আপেক্ষিক মজুৰি বৃদ্ধি কৰিব পাৰে। এতিয়া শ্ৰমিক সংঘই যথেষ্টভাৱে শ্ৰমিকৰ কিন্তু মজুৰি বৃদ্ধি কৰিব নোৱাৰে। সাধাৰণতে আমাৰ সাধাৰণ অৱস্থাত আমাৰ শ্ৰমিক সংঘই মজুৰি বৃদ্ধিৰ কিছুমান আমাৰ সীমাবদ্ধতাও আছে। এই সীমাবদ্ধতা আমি তিনিটা বিশেষ সীমাবদ্ধতা আমি ইয়াতে উল্লেখ কৰিব পাৰোঁ। যেনে প্ৰথমটো হৈছে আমাৰ উপাদানৰ প্ৰতিকল্পতাৰ স্থিতিস্থাপকতা। দ্বিতীয়টো বিকল্প উপাদানৰ যোগানৰ স্থিতিস্থাপকতা। আৰু তৃতীয়টো হৈছে উৎপাদিত দ্ৰব্যৰ চাহিদাৰ স্থিতিস্থাপকতা। এতিয়া আহোঁ আমি যৌথ দৰাদৰিলৈ অৰ্থাৎ কালেক্টিভ বাৰ্গেনিং। শ্ৰমিকসকলে শ্ৰমিক সংঘৰ দ্বাৰা অৰ্থাৎ শ্ৰমিকসকলে তেওঁলোকৰ শ্ৰমিক সংগঠন বা শ্ৰমিক সংঘৰ মাধ্যমত মালিকসকলৰ লগত যৌথ দৰাদৰি কৰি মজুৰি আৰু বিভিন্ন বিষয়ৰ তেওঁলোকে নিষ্পত্তি কৰিব পাৰে। শ্ৰমিক সংঘই শ্ৰমিকসকলৰ যৌথ দৰাদৰি ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ বাবে আমাৰ মজুৰি হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে আৰু শ্ৰমিকৰ বাবে আৰোপ কৰা কামৰ চৰ্তসমূহৰো উন্নতি হ'ব পাৰে বা উন্নত হ'ব পাৰে। শ্ৰমিকসকলে শ্ৰমিক সংঘৰ মাধ্যমত তেওঁলোকৰ মালিকৰ সৈতে যৌথ দৰাদৰি কৰি তেওঁলোকৰ মজুৰি আৰু অন্যান্য বিষয় তেওঁলোকে আলাপ আলোচনা কৰিব পাৰে। শ্ৰমিক সংঘই শ্ৰমিকসকলৰ যৌথ দৰাদৰিৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ বাবে মজুৰিৰ হাৰ বৃদ্ধি হয় আৰু শ্ৰমিকৰ বাবে আৰোপ কৰা কৰ্মৰ বিভিন্ন চৰ্তসমূহো আমি উন্নত হোৱা দেখিবলৈ পাওঁ। যৌথ দৰাদৰিৰ মাধ্যমত উদ্যোগত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱা সম্ভাৱনা থাকে আৰু পাৰস্পৰিক সন্মতিৰ ভিত্তিত যেতিয়া যৌথ দৰাদৰিত বিভিন্ন বিৰোধৰ নিষ্পত্তি হয় আৰু এই পদ্ধতিয়ে শ্ৰমিক মালিকৰ সম্পৰ্কৰ আমাৰ অৱনতি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া যৌথ দৰাদৰিৰ বাবে শ্ৰমিক সংঘই বিভিন্ন পন্থা অৱলম্বন কৰে আৰু এই অৱলম্বন কৰা পন্থাসমূহৰ ভিতৰত আমি 4টা উল্লেখ কৰিব পাৰোঁ। 1 নম্বৰ হৈছে আলাপ আলোচনা, 2 নম্বৰ আপোচৰ ব্যৱস্থা, 3 নম্বৰ চালিচি বিচাৰ আৰু 4 নম্বৰ ধৰ্মঘট। ইয়াৰ যোগেদি মালিক আৰু শ্ৰমিক সংঘৰ মাজত শক্তিৰ পৰীক্ষা হয়। সেইবাবে ইয়াক ব্যৱহাৰ কৰোঁতে আমি বিশেষ ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগে। ইয়াত আমি উল্লেখ কৰিব পাৰোঁ যে ধৰ্মঘট নাইবা আন ব্যৱস্থাৰ যোগেদি শ্ৰমিক সংঘই কিন্তু দীৰ্ঘকালীন ভিত্তিত কেতিয়াও প্ৰান্তিক উৎপন্নৰ মূল্যৰ অধিক মজুৰি কেতিয়াও কিন্তু আদায় কৰিব নোৱাৰে। ইয়াতে এই কথাটো উল্লেখ কৰিলে ভাল হ'ব যে ধৰ্মঘট নাইবা আন ব্যৱস্থাৰ যোগেদি শ্ৰমিক সংঘই দীৰ্ঘকালীন ভিত্তিত কেতিয়াও প্ৰান্তিক উৎপন্ন মূল্যৰ অধিক মজুৰি
আদায় কৰিব নোৱাৰে। এতিয়া শ্ৰমিক সংঘই যৌথ দৰাদৰি প্ৰক্ৰিয়াৰ দ্বাৰা মজুৰি নিৰ্ধাৰণত দুটা বিশেষ উদ্দেশ্য আছে। এটা হৈছে অধিক মজুৰি আৰু আনটো হৈছে শ্ৰমিকৰ বাবে অধিক নিয়োগ। এতিয়া শ্ৰমিক সংঘই যেতিয়া যৌথ দৰাদৰি এই প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে মজুৰি নিৰ্ধাৰণত দুটা তেওঁলোকৰ বিশেষ উদ্দেশ্য নিহিত হৈ থাকে। এটা হৈছে অধিক মজুৰি আৰু আনটো হৈছে শ্ৰমিকৰ বাবে অধিক নিয়োগ। কিন্তু প্ৰতিযোগিতামূলক অৱস্থাত ই এক অসুবিধাৰ সন্মুখীন হয়, কিয়নো এনে অৱস্থাত অৰ্থাৎ প্ৰতিযোগিতামূলক অৱস্থাত শ্ৰমিক সংঘই নিবনুৱা সৃষ্টি নকৰাকৈ যৌথ দৰাদৰিৰ দ্বাৰা মজুৰি বৃদ্ধি কৰিব নোৱাৰে আৰু নিম্ন হাৰৰ মজুৰিতহে নিয়োগ বৃদ্ধি কৰিব পাৰে। মই আকৌ কৈছোঁ যে প্ৰতিযোগিতামূলক অৱস্থাত ই শ্ৰমিক সংঘই এক অসুবিধাৰ সন্মুখীন হয়, কাৰণ প্ৰতিযোগিতামূলক অৱস্থাত শ্ৰমিক সংঘই নিবনুৱা সৃষ্টি নকৰাকৈ যৌথ দৰাদৰিৰ দ্বাৰা মজুৰি বৃদ্ধি কৰিব নোৱাৰে আৰু নিম্ন হাৰৰ মজুৰিতহে তেওঁলোকে নিয়োগ বৃদ্ধি কৰিব পাৰে। এতিয়া আমি এখন চিত্ৰৰ সহায়ত অৰ্থাৎ চিত্ৰ 1A ইয়াক আমি দেখুৱাইছোঁ। এয়া এক চিত্ৰ 1A। এই চিত্ৰত আমি দেখুৱাইছোঁ আমি Y অক্ষৰেখাত মজুৰিৰ হাৰ আমি দেখুৱাইছোঁ আৰু X অক্ষৰেখাত আমি শ্ৰমিকৰ সংখ্যা দেখুৱাইছোঁ। চিত্ৰত আমি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা অৰ্থাৎ MRP ৰেখাডাল আমি শ্ৰমিকৰ প্ৰান্তিক আয় উৎপাদিকা ৰেখা OW মজুৰিত আমাৰ OW মজুৰি হাৰত প্ৰতিষ্ঠানে ON সংখ্যক শ্ৰমিক নিয়োগ কৰিছে। অৱশ্যে যদি শ্ৰমিক সংঘই প্ৰতিষ্ঠানক OW1 পৰিমাণলৈ মজুৰি বৃদ্ধি কৰিবলৈ যদি প্ৰভাৱ বিস্তাৰ কৰে, তেন্তে মালিকে তেনে কৰিব আৰু OW1 যেতিয়া মজুৰি হ'ব তেতিয়া আমাৰ ON1 পৰিমাণৰ শ্ৰমিক নিয়োগ হ'ব। গতিকে প্ৰতিযোগিতামূলক অৱস্থাত অৰ্থাৎ শ্ৰম আৰু দ্ৰব্য বজাৰত যদি প্ৰতিযোগিতামূলক অৱস্থা থাকে তেতিয়াহ'লে যৌথ দৰাদৰিয়ে নিবনুৱা সৃষ্টি নকৰাকৈ মজুৰি হাৰ বৃদ্ধি কৰিব নোৱাৰে। কাৰণ মজুৰি হাৰ যদি OW1লৈ যদি বৃদ্ধি কৰে তেতিয়াহ'লে আমাৰ শ্ৰমিকৰ আমাৰ নিয়োগৰ পৰিমাণটো ONৰ পৰা কমি পেলাই ON1 হ'ব। সেই একে কথা যদি দ্ৰব্য বজাৰত একচেটিয়া বজাৰ থাকে তেতিয়াও প্ৰযোজ্য হ'ব। আনহাতে যদি শ্ৰম বজাৰ যদি এক ক্ৰেতা বিশিষ্ট অৰ্থাৎ মনোপশ্ৰেণী হয় আৰু দ্ৰব্য বজাৰ যদি প্ৰতিযোগিতামূলক হয়, আন এক অৱস্থা পৰিলক্ষিত হয়। ইয়াক আমি এই চিত্ৰ 1Bত আমি দেখুৱাইছোঁ। ইয়াত আমি কি দেখিছোঁ? ই বিন্দুটো হৈছে আমাৰ ভাৰসাম্য বিন্দু। চিত্ৰ 1Bত আমি আগৰ ধৰণেৰে চিত্ৰ 1A ধৰণেৰে X অক্ষৰেখাত আমি শ্ৰমিকৰ সংখ্যা দেখুৱাইছোঁ আৰু Y অক্ষৰেখাত আমি মজুৰিৰ হাৰ দেখুৱাইছোঁ। এতিয়া A Bলৈ যদি মন কৰা হয় তেতিয়াহ'লে আমি ই বিন্দুত আমি ভাৰসাম্য বিন্দুত আমাৰ কি হৈছে MWৰ সমান আমাৰ MRP হৈছে। কিন্তু আমাৰ গড় মজুৰি অৰ্থাৎ AW হ'ল কিন্তু আমাৰ PN। যিহেতু EN হ'ল আমাৰ MRP, সেইবাবে
মজুৰীৰ হাৰ OW সমান PN আৰু ই প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাতকৈ অৰ্থাৎ MRPতকৈ কম হয়। এনে অৱস্থাত শ্ৰমিক সংঘই যৌথ দৰাদৰিৰ যোগেৰে মালিকক বা প্ৰতিষ্ঠানক মজুৰি প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান কৰি শোষণ পৰিহাৰ কৰিব বিচাৰিব। এনে অৱস্থাত প্ৰতিষ্ঠানে মজুৰি OW1লৈ বৃদ্ধি কৰে আৰু ON1 পৰিমাণলৈ অধিক শ্ৰমিক নিয়োগ কৰিব। গতিকে এনে অৱস্থাত শ্ৰমিক সংঘই মজুৰি আৰু নিয়োগৰ স্তৰ বৃদ্ধি কৰাত কৃতকাৰ্য হ'ব। আন এটা সম্ভাৱ্য অৱস্থা ইয়াত আমি উল্লেখ কৰিব পাৰোঁ যে মজুৰি যদি আমাৰ OW2লৈ বৃদ্ধি কৰিব বিচৰা হয়, তেতিয়া মজুৰি যদি OW2লৈ বৃদ্ধি কৰিবৰ বাবে যদি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু এনে অৱস্থাত MWৰ সমান আমাৰ MRP হ'ব, কিন্তু নিয়োগৰ স্তৰ অৰ্থাৎ আমাৰ নিয়োগ কিন্তু ON অপৰিৱৰ্তিত হৈ থাকিব। সেই একে অৱস্থা দেখা যাব যদি দ্ৰব্য বজাৰত একচেটিয়া বিক্ৰেতা অৰ্থাৎ মনোপলি আৰু শ্ৰম বজাৰ এক ক্ৰেতা বিশিষ্ট অৰ্থাৎ মনপচনী হয়। এই আমাৰ চিত্ৰৰ সহায়ত আমি আমি কি দেখিছোঁ যে ই হৈছে আমাৰ ভাৰসাম্য বিন্দু আৰু বিন্দুত আমি কি পাইছোঁ? বিন্দুত আমি পাইছোঁ যে MWৰ সমান MRP। কিন্তু গড় মজুৰি হৈছে এভাৰেজ ৱেজ অৰ্থাৎ AW হ'ল কিন্তু আমাৰ PN। যিহেতু EN হ'ল MRP, সেইবাবে আমাৰ মজুৰিৰ হাৰ আমাৰ OW সমান PN আৰু প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাতকৈ অৰ্থাৎ MRPতকৈ কম। এনে অৱস্থাত শ্ৰমিক সংঘই যৌথ দৰাদৰিৰ যোগেদি মালিকক বা প্ৰতিষ্ঠানক মজুৰি প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান কৰি শোষণ পৰিহাৰ কৰিবলৈ বিচাৰিব পাৰে। এনে অৱস্থাত প্ৰতিষ্ঠানে কি কৰিব? মজুৰি OW1লৈ বৃদ্ধি কৰিব পাৰিব আৰু ON1 পৰিমাণলৈ অধিক শ্ৰমিক নিয়োগ কৰিব। গতিকে এনে অৱস্থাত শ্ৰমিক সংঘই মজুৰি আৰু নিয়োগৰ স্তৰ বৃদ্ধি কৰাত কৃতকাৰ্য হ'ব। আন এটা সম্ভাৱ্য অৱস্থা যে মজুৰি যদি OW2লৈ বৃদ্ধি কৰিবৰ বাবে প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াহ'লে কি হ'ব যে এনে অৱস্থাত আমাৰ MWৰ সমান MRP হ'ব, কিন্তু নিয়োগৰ স্তৰ অৰ্থাৎ নিয়োগৰ স্তৰ আমাৰ ONৰ পৰা পৰিৱৰ্তন নহয়, ONতে অপৰিৱৰ্তিত হৈ থাকিব। সেই একে অৱস্থা আমাৰ দেখা যাব যে যদি দ্ৰব্য বজাৰত একচেটিয়া বিক্ৰেতা অৰ্থাৎ মনোপলি আৰু শ্ৰম বজাৰ এক ক্ৰেতা বিশিষ্ট অৰ্থাৎ মনপচনী হয়। সেইবাবে আমি এই বিশ্লেষণৰ পৰা আমি ক'ব পাৰোঁ যে যৌথ দৰাদৰিৰ যোগেদি শ্ৰমিক সংঘই মজুৰি বৃদ্ধিৰ লগতে নিয়োগ বৃদ্ধি নিৰ্ভৰ কৰিব কিহৰ ওপৰত? নিৰ্ভৰ কৰিব শ্ৰম বজাৰ আৰু দ্ৰব্য বজাৰত প্ৰচলিত অৱস্থাৰ ওপৰত। তাৰ উপৰিও শ্ৰমিক সংঘই আমাৰ শ্ৰমিকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ইত্যাদি যদি দিব পাৰে, তেতিয়াহ'লে শ্ৰমিকৰ উৎপাদিকা বৃদ্ধি পাব আৰু শ্ৰমিকৰ উৎপাদিকা বৃদ্ধি পালে আমাৰ মজুৰি বৃদ্ধিৰ সম্ভাৱনা হ'ব, অৰ্থাৎ মজুৰিও বৃদ্ধি পাব। এইখিনি আছিলে আমাৰ শ্ৰম বজাৰৰ বিষয়, যিটো আমি আলোচনা কৰিলোঁ। এতিয়া আজি আমাৰ বিষয়বস্তুলৈ আহোঁ, অৰ্থাৎ
আমাৰ ভূমি বজাৰ অৰ্থাৎ ইয়াত প্ৰথমতে আমি খাজনা যাক ইংৰাজীত আমি ৰেণ্ট বুলি কওঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আহোঁ আমি খাজনাৰ আকৃতিলে অৰ্থাৎ নেচাৰ অফ ৰেণ্ট। এতিয়া ক্লাছিকেল অৰ্থনীতিবিদসকলে তেওঁলোকে কৈছিলে যে ভূমি ব্যৱহাৰৰ বাবে যি দৰ দিয়া হয় তাকে আমি খাজনা বুলি ক'ব পাৰোঁ। ক্লাছিকেল অৰ্থনীতিবিদসকলে কৈছিলে যে ভূমি ব্যৱহাৰৰ বাবে যি দৰ দিয়া হয় তাকে খাজনা বুলি অভিহিত কৰে। এইদৰে খাজনা শব্দটো ব্যৱহাৰ কৰাৰ সময়ত আমি মনত ৰাখিব লাগিব যে মাত্ৰ ভূমি ব্যৱহাৰৰ বাবে দিয়া অৰ্থকে আমি অৰ্থনৈতিক খাজনা বা ইকনমিক ৰেণ্ট বুলি গণ্য কৰিব পাৰোঁ। ভাড়াতীয়াই যেতিয়া ভূমিৰ মালিকক চুক্তি অনুসৰি খাজনা অৰ্থাৎ কন্ট্ৰেক্ট ৰেণ্ট দিয়ে তেতিয়া তাৰ ভিতৰত মাত্ৰ ভূমিৰ বাবদ পাওনাৰ বাহিৰেও সুদ, পাৰিশ্ৰমিক বা মজুৰি ইত্যাদিও থাকিব পাৰে। এতিয়া যেতিয়া ভাড়াতীয়াই এজনে যেতিয়া ভূমিৰ মালিকক চুক্তি অনুসৰি যদি খাজনা দিয়ে তেতিয়া সেই খাজনাত ভিতৰত আমাৰ মাত্ৰ ভূমিৰ বাবে পোৱা পাওনাৰ উপৰিও আমাৰ কিছুমান বিশেষ বস্তু যেনে সুদ, পাৰিশ্ৰমিক বা মজুৰি আদিও আমাৰ থাকিব পাৰে। এতিয়া প্ৰকৃত অৰ্থত যদি আমি অৰ্থনৈতিক খাজনা উলিয়াব যদি আমি যাওঁ, আমি যদি প্ৰকৃত অৰ্থত অৰ্থনৈতিক খাজনা উলিয়াব লাগে তেতিয়াহ'লে এই সুদ, মজুৰি ইত্যাদি আমি বাদ দি ভূমিৰ বাবে পাওনাক আমি হিচাপ কৰিব লাগিব। এতিয়া যদি আমি প্ৰকৃত অৰ্থত অৰ্থনৈতিক খাজনা যদি আমি উলিয়াব লগা হয় বা যদি আমি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে এই সুদ, মজুৰি আদি আমি ভূমিৰ বাবে পাওনাৰ পৰা বাদ দিব লাগিব আৰু বাদ দি আমি ভূমিৰ বাবে পাওনাক হিচাপ কৰিব লাগিব। আন কথাত ক'বলৈ গ'লে আমি সুদ, মজুৰি ইত্যাদি ধৰি খাজনা হিচাপ কৰিলে আমাৰ মুঠ খাজনা অৰ্থাৎ গ্ৰছ ৰেণ্টহে আমি হিচাপ পোৱা যাব। এই মুঠ খাজনাৰ পৰা আমি সুদ, মজুৰি ইত্যাদি আমি বাদ দিলে যি পাম তাকে আমি নেট অৰ্থাৎ অৰ্থনৈতিক খাজনা বুলি কওঁ। গতিকে অৰ্থনৈতিক খাজনা হ'ব কেতিয়া আমি পাম? অৰ্থনৈতিক খাজনা আমি পাম যেতিয়া আমি গ্ৰছ ৰেণ্ট বা মুঠ খাজনাৰ পৰা সুদ, মজুৰি আৰু লাভ আমি বাদ দিম। অৰ্থাৎ অৰ্থনৈতিক খাজনা সমান হ'ব মুঠ খাজনা বিয়োগ সুদ যোগ মজুৰি যোগ লাভ। ক্লাছিকেল অৰ্থনীতিবিদসকলে খাজনা শব্দটি ভূমি সম্পৰ্কে ব্যৱহাৰ কৰিলেও এতিয়া আজিকালি আমি দেখোঁ যে আধুনিক অৰ্থনীতিবিদসকলে ইয়াক আমাৰ খাজনা শব্দটো ব্যাপকভাৱে উৎপাদনৰ অন্যান্য উপাদানৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছে। খাজনাৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ই উদ্বৃত্ত। যেতিয়া উৎপাদনৰ কোনো উপাদান যিমানখিনি ন্যূনতম দৰ পালে বৰ্তমান নিয়োগত থাকিব তাতোকৈ যদি অধিক উপাৰ্জন কৰে তেতিয়া এই ন্যূনতম আয়ৰ ওপৰত যি অধিক বা অতিৰিক্ত আয় বা উদ্বৃত্ত থাকে তাক আমি অৰ্থনৈতিক খাজনা বুলি ক'ব পাৰোঁ। আন কথাত ক'বলৈ গ'লে কোনো উপাদানৰ ন্যূনতম যোগান দৰৰ অৰ্থাৎ মিনিমাম ছাপ্লাই প্ৰাইচৰ ওপৰত যি অতিৰিক্ত আয় হয়
তাকে আমি খাজনা বুলি কওঁ। অৰ্থাৎ উৎপাদনৰ সুযোগ ব্যয় ইংৰাজীত আমি অপৰচুনিটি কষ্ট বুলি কওঁ। অৰ্থাৎ উৎপাদনৰ সুযোগ ব্যয় বা স্থানান্তৰ ব্যয়, যাক আমি ইংৰাজীত ট্ৰান্সফাৰ কষ্ট বুলি কওঁ, উৎপাদনৰ সুযোগ ব্যয় বা স্থানান্তৰ ব্যয়ৰ ওপৰত অতিৰিক্ত আয়কে আমি খাজনা বুলি কওঁ। উৎপাদনৰ সুযোগ ব্যয় বা স্থানান্তৰ ব্যয় ওপৰত অতিৰিক্ত আয় খাজনাৰ অন্তৰ্ভুক্ত। আমি ক'ব পাৰোঁ যে কোনো উপাদানৰ ন্যূনতম যোগান দৰৰ ওপৰত যি অতিৰিক্ত আয় হয় সেয়ে হৈছে খাজনা। অৰ্থাৎ উৎপাদনৰ সুযোগ ব্যয় বা স্থানান্তৰ ব্যয় ওপৰত অতিৰিক্ত আয় খাজনাৰ অন্তৰ্ভুক্ত। এনেদৰে উদ্বৃত্ত আয় অকল ভূমিৰ ক্ষেত্ৰতে উদ্ভৱ নহয়। শ্ৰম, মূলধন আৰু উদ্যোক্তায়ো ইয়াক উপভোগ কৰিব পাৰে। সমগ্ৰ সমাজৰ দিশৰ পৰা চালে দেখা যায় যে ভূমিৰ পৰা হোৱা সকলোখিনি আয়ে উদ্বৃত্ত, গতিকে অৰ্থনৈতিক খাজনা। কাৰণ ভূমি হৈছে আমাৰ প্ৰকৃতিৰ দান, আৰু দাম নিদিলেও ভূমি যোগান অন্তৰ্হিত নহয়। ঠিক সেইদৰে দৰ বা দাম যদি বেছি হয় তেতিয়াও কিন্তু ভূমিৰ যোগান আমি বৃদ্ধি কৰিব নোৱাৰোঁ। গতিকে সামগ্ৰিকভাৱে চালে ভূমিৰ যোগান দৰ শূন্য, ভূমিক কামত নলগাই কোনো লাভ নাই। অৱশ্যে সামগ্ৰিকভাৱে সমাজৰ দিশৰ পৰা বিচাৰ নকৰি নিৰ্দিষ্ট ক্ষেত্ৰত কোনো ভূমিৰ কথা বিচাৰ কৰিলে আমি ইয়াকে দেখিম যে ভূমিৰ যোগান দৰ শূন্য নহয়। যেনে ধৰি লওঁ যে এডোখৰ ভূমি আমি ধান খেতিও কৰিব পাৰোঁ, নহ'লে আমি সেই ভূমিডোখৰত মৰাপাট খেতিও কৰিব পাৰোঁ। এডোখৰ ভূমি ধান খেতি নাইবা মৰাপাট খেতিত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যদি সেই ভূমিডোখৰ যদি আমি ধান খেতিত ব্যৱহাৰ কৰোঁ, এতিয়া ধান খেতিত এই ভূমি যদি আমি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে ই মৰাপাট খেতিত যি পাব পাৰে তাক ভূমিক দিব লাগিব, আৰু ভূমিৰ এই প্ৰাপ্তিক হস্তান্তৰ পাওনা বা যোগান দৰ বুলিব পাৰি। ধান খেতিত নিয়োজিত ভূমি যদি এই যোগান দৰ বা এই হস্তান্তৰ পাওনাৰ অতিৰিক্ত লাভ কৰে তেনেহ'লে তাক আমি প্ৰকৃত খাজনা অৰ্থাৎ ট্ৰু ৰেণ্ট বুলি ধৰিব পাৰোঁ। ধৰি লৈছোঁ আমাৰ এডোখৰ ভূমি আছে, এই ভূমিত আমি হয় ধান খেতি কৰিব পাৰোঁ, নহ'লে আমি মৰাপাট খেতি কৰিব পাৰোঁ। এতিয়া যদি সেই ভূমিডোখৰত আমি ধান খেতি কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে এই ভূমি যদি আমি ৰাখিব খোজোঁ, ধান খেতি কৰিবলৈ ৰাখিব খোজোঁ, তেতিয়াহ'লে এই ভূমিত আমি মৰাপাট খেতিত যি পাব পাৰে তাক আমি এই ভূমিক দিব লাগিব, আৰু ভূমিৰ এইটো হ'ব প্ৰাপ্তিক আমাৰ হস্তান্তৰ পাওনা বা যোগান দৰ। ধান খেতিত যেতিয়া আমি ভূমিডোখৰ নিয়োগ কৰোঁ বা ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেই ভূমি যদি এই যোগান দৰ বা এই হস্তান্তৰ পাওনাৰ অতিৰিক্ত লাভ কৰে, তাতকৈ বেছি লাভ কৰে, তেনেহ'লে সেইটো হ'ব আমাৰ প্ৰকৃত খাজনা বা ট্ৰু ৰেণ্ট। অৰ্থনৈতিক খাজনাৰ উল্লিখিত আধুনিক তত্ত্বৰ আলোচনাৰ দ্বাৰা ইয়াক সহজে বুজিব পাৰি যে কোনো উপাদানৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক হ'লে খাজনাৰ কিন্তু আমাৰ উদ্ভৱ নহয়। মাত্ৰ যেতিয়া উপাদানটোৰ যোগান
স্থিতিস্থাপকতা পূৰ্ণাংগ নহয় অৰ্থাৎ less than perfectly elastic হয় তেতিয়াহে খাজনা উদ্ভৱ হ'ব পাৰে। যেতিয়া কোনো উপাদানৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক তেতিয়া সেই উপাদানৰ বিভিন্ন এককৰ যোগান দৰ একে হ'ব আৰু বজাৰ দৰ এই যোগান দৰৰ সমান হ'ব। চাহিদা বৃদ্ধি পালেও সেই একে দৰত অধিক পৰিমাণত সংশ্লিষ্ট উপাদানৰ যোগান পাব। এতিয়া আহোঁ আমি ৰিকাৰ্ডৰ খাজনা তত্ত্বলৈ অৰ্থাৎ ৰিকাৰ্ডিয়ান থিয়ৰী অফ ৰেণ্ট। ৰিকাৰ্ডৰ মতে ৰিকাৰ্ডে কৈছিলে যে ভূমিৰ মৌলিক অবিনশ্বৰ উৎপাদিকা শক্তিৰ বাবে ভূমিৰ উৎপন্নৰ যি অংশ ভূমিৰ মালিকক দিয়া হয় সেয়াই হৈছে খাজনা। ৰিকাৰ্ডে কৈছিলে যে ভূমিৰ মৌলিক অবিনশ্বৰ উৎপাদিকা শক্তি আছে আৰু এই অবিনশ্বৰ উৎপাদিকা শক্তিৰ বাবে ভূমিৰ উৎপন্নৰ যি অংশ আমি ভূমিৰ মালিকক দিওঁ সেই অংশকে আমি খাজনা বুলি কওঁ। ফিজিঅক্ৰেট নামৰ ফ্ৰান্সৰ এদল অৰ্থনীতিবিদে তেওঁলোকে কৈছিলে যে প্ৰকৃতিৰ বদান্যতাৰ বাবে খাজনাৰ উদ্ভৱ হয়। কিন্তু ৰিকাৰ্ডোৱে এই কথা মানি লোৱা নাছিলে। তেওঁৰ মতে তেওঁ এই মতৰ বিৰোধিতা কৰিছিলে আৰু তেওঁ কৈছিলে যে প্ৰকৃতিৰ কৃপণতাই হ'ল খাজনাৰ প্ৰকৃত কাৰণ। প্ৰকৃতিৰ কৃপণতাৰ বাবে আমাৰ খাজনা উদ্ভৱ হয়। এতিয়া যদি আমাৰ উৰ্বৰ ভূমি অৰ্থাৎ ফাৰ্টাইল ল্যান্ড যদি উৰ্বৰ ভূমি অফুৰন্ত পৰিমাণৰ পোৱা যায়, যদি আমি উৰ্বৰ ভূমি অফুৰন্ত পৰিমাণে যদি আমি পাওঁ বা পোৱা গ'লহেঁতেন তেন্তে ভূমিৰ পৰা কোনো খাজনাৰ উদ্ভৱ নহ'লহেঁতেন। খাজনাৰ আমাৰ তিনিটা কাৰণৰ বাবে ভূমিত আমি খাজনাৰ উদ্ভৱ হয়। এই কাৰণ তিনিটা হৈছে 1 নম্বৰ ভূমিৰ পৰিমাণৰ সীমাবদ্ধতা, 2 নম্বৰ বিভিন্ন ভূমিৰ উৎপাদিকাৰ পাৰ্থক্য আৰু 3 নম্বৰ হৈছে ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতা। আমাৰ যদি উৰ্বৰ ভূমি যদি আমাৰ অফুৰন্ত হ'লহেঁতেন, যদি আমাৰ সকলোবোৰ ভূমি যদি আমাৰ উৰ্বৰ বা ফাৰ্টাইল হ'লহেঁতেন তেতিয়াহ'লে আমাৰ ভূমিৰ পৰা কোনো খাজনাৰ উদ্ভৱ নহ'লহেঁতেন। এতিয়া আমাৰ তিনিটা বিশেষ কাৰণ আছে যাৰ কাৰণে ভূমিৰ আমাৰ খাজনাত উদ্ভৱ হয়। 1 নম্বৰ হৈছে ভূমিৰ পৰিমাণ সীমাবদ্ধতা, ভূমিৰ পৰিমাণৰ সীমাবদ্ধতা। 2 নম্বৰ বিভিন্ন ভূমিৰ উৎপাদিকাৰ পাৰ্থক্য আছে আৰু 3 নম্বৰ হৈছে ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতা। এই তিনিটা কাৰণত আমাৰ ভূমিত খাজনাৰ উদ্ভৱ হয়। তৃতীয় কাৰণটোৰ বাবে শস্যৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নতুন নতুন ভূমিত খেতি কৰিবৰ প্ৰয়োজন হয়। কিন্তু সকলো ভূমিৰ উৎপাদিকা শক্তি আমাৰ একে নহয়, সমান নহয় আৰু সেইবাবে একে ব্যয়ত একে খৰচত বিভিন্ন প্ৰকাৰৰ ভূমিৰ পৰা আমি উৎপাদিত শস্যৰ পাৰ্থক্য দেখিবলৈ পাওঁ। এই পাৰ্থক্য পৰিমাণেই অধিক উৰ্বৰ ভূমিৰ খাজনা। আমাৰ এই তৃতীয় নম্বৰ কাৰণটোৰ বাবে আমি শস্যৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আমি নতুন নতুন ভূমিত আমি খেতি কৰিব দৰকাৰ হয়। কিন্তু সকলো ভূমিৰ যিহেতুকে উৎপাদিকা শক্তি একে নহয়, সমান নহয়, সেইবাবে একে ব্যয়ত বিভিন্ন প্ৰকাৰৰ ভূমিৰ পৰা আমি উৎপাদিত শস্যৰ পাৰ্থক্য দেখিবলৈ পাওঁ আৰু এই পাৰ্থক্যৰ পৰিমাণে অধিক উৰ্বৰ ভূমিৰ খাজনা।
ৰিকাৰ্ডৰ তত্ত্ব আমাৰ কিছুমান ৰিকাৰ্ডৰ তত্ত্বৰ কিছুমান ধাৰণা আছে অৰ্থাৎ ৰিকাৰ্ডৰ তত্ত্বৰ অনুমিত ধাৰণাসমূহ আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম অৰ্থাৎ assumptions of the Ricardian theory of rent এই খাজনা এক পাৰ্থক্যকৃত উদ্বৃত্ত বুলি ৰিকাৰ্ডৰ তত্ত্ব বুজাবৰ বাবে এই বিভিন্ন ধাৰণাসমূহ তেওঁ গ্ৰহণ কৰিছে এক নম্বৰ হৈছে ভূমি এক প্ৰকৃতিৰ মুক্ত দান ভূমি হৈছে প্ৰকৃতিৰ মুক্ত দান ইয়াৰ ভূমিৰ কোনো যোগান দৰ নাই অৰ্থাৎ ইয়াৰ বাবে কোনো সামাজিক নাইবা সুযোগ ব্যয় নাই ভূমি এক প্ৰকৃতিৰ মুক্তদান বুলি ধৰি লোৱা হৈছে ভূমিৰ কোনো যোগান দৰ নাই অৰ্থাৎ ভূমিৰ বাবে কোনো সামাজিক নাইবা সুযোগ ব্যয় নাই 2 নম্বৰ ধাৰণাটো হৈছে যে ভূমিৰ যোগান স্থিৰ আৰু পূৰ্ণাংগভাৱে স্থিতিস্থাপক ভূমিৰ যোগান স্থিৰ আৰু পূৰ্ণাংগভাৱে স্থিতিস্থাপক যিহেতু ভূমিৰ কোনো উৎপাদন ব্যয় নাই সেইবাবে খাজনা প্ৰদান কৰাত ইয়াৰ চাহিদাই বিশেষ ভূমিকা গ্ৰহণ কৰে যিহেতুকে ধৰি লোৱা হৈছে যে ভূমিৰ কোনো উৎপাদন ব্যয় নাই সেইবাবে খাজনা প্ৰদান কৰাত ইয়াৰ চাহিদাই বিশেষ ভূমিকা গ্ৰহণ কৰে সকলো ভূমি সমগুণ সম্পন্ন নহয় সকলো ভূমি একে ধৰণৰ উৰ্বৰতা নাথাকে অৰ্থাৎ সকলো ভূমি সমগুণ সম্পন্ন নহয় বিভিন্ন শ্ৰেণীৰ ভূমিৰ মাজত গুণগত আৰু উৎপাদিকাৰ পাৰ্থক্য আছে যিহেতুকে সকলো ভূমি সমগুণ সম্পন্ন নহয় সেইবাবে বিভিন্ন শ্ৰেণীৰ ভূমিৰ মাজত গুণগত আৰু উৎপাদিকাৰ পাৰ্থক্য আছে উৎপাদন পদ্ধতি একে আৰু অপৰিৱৰ্তিত উৎপাদন পদ্ধতি একে থাকে বুলি ধৰি লোৱা হৈছে আৰু অপৰিৱৰ্তিত হয় বুলি ধৰা হৈছে ভূমিৰ ক্ষেত্ৰত ক্ৰমহ্ৰাসমান উৎপাদন বিধি কাৰ্যকৰী হয় ভূমিৰ ক্ষেত্ৰত ক্ৰমহ্ৰাসমান উৎপাদন বিধি কাৰ্যকৰী হয় ভূমিৰ ব্যৱহাৰ আৰু ইয়াৰ পৰা উৎপন্ন দ্ৰব্যৰ বজাৰত পূৰ্ণ প্ৰতিযোগিতা আছে বুলি ধৰি লোৱা হৈছে এই অভিধাৰণাসমূহৰ ভিত্তিত ৰিকাৰ্ডোৱে দেখুৱাইছিলে যে ভূমিৰ গুণগত পাৰ্থক্যৰ বাবে খাজনাৰ সৃষ্টি হয় এই আটাইকেইটা ধাৰণা ৰিকাৰ্ডোৱে ধৰি লৈছিলে আৰু এই ধাৰণাসমূহৰ ভিত্তিত তেখেতে কৈছিলে বা তেখেতে দেখুৱাইছিলে যে ভূমিৰ গুণগত পাৰ্থক্য আছে আৰু এই ভূমিৰ গুণগত পাৰ্থক্যৰ বাবে খাজনাৰ সৃষ্টি হয় গতিকে ৰিকাৰ্ডোৰ তত্ত্বক আমি খাজনাৰ পাৰ্থক্যজনিত তত্ত্ব বুলিও ক'ব পাৰোঁ ৰিকাৰ্ডোৰ তত্ত্বত ইংৰাজীত আমি ডিফাৰেন্সিয়েল থিয়ৰী অফ ৰেণ্ট বুলিও কোৱা হয় এতিয়া আমি এটা উদাহৰণৰ সহায়ত আমি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম ৰিকাৰ্ডোক অনুসৰণ কৰিয়ে আমি এটা কাল্পনিক উদাহৰণৰ সহায়ত এই তত্ত্বৰ ব্যাখ্যা আমি কৰিব বিচাৰিম ইয়াত আমি ধৰি লোৱা হ'ল বা ইয়াত আমি ধৰি লোৱা হ'ল যে দেশৰ কৃষিভূমি মাত্ৰ একমাত্ৰ বা এক প্ৰকাৰৰ শস্য যেনে আমি ধান উৎপাদনৰ বাবে ব্যৱহাৰ কৰোঁ আমি ধৰি লৈছোঁ যে দেশৰ কৃষিভূমি আমি মাত্ৰ এক প্ৰকাৰৰ শস্য অৰ্থাৎ ধান উৎপাদন কৰিবৰ বাবে আমি ব্যৱহাৰ কৰোঁ আকৌ আমি ধৰি লৈছোঁ যে কিছু সংখ্যক মানুহ কোনো এক নতুন দেশলৈ আহি খেতি কৰিবলৈ আৰম্ভ কৰিলে এই খেতি কৰিবলৈ তেওঁলোকে যেতিয়া আৰম্ভ কৰিলে এই লোকসকলে গৈ এতিয়া প্ৰথমে
উৎকৃষ্ট ভূমিসমূহ বাছি লৈ কৃষি কাৰ্য আৰম্ভ কৰিব বুলি আমি ধৰি লৈছো আৰু এনে উৎকৃষ্ট ভূমিৰ যোগান চাহিদাৰ তুলনাত সীমাবদ্ধ নোহোৱাৰ বাবে কোনো খাজনা নিদিব আৰু এই ভূমিৰ পৰা উৎপাদিত শস্য কম সংখ্যক মানুহৰ পক্ষে পৰ্যাপ্ত বুলি পৰিগণিত হ'ব। এতিয়া ভূমিৰ পৰা উৎপাদিত শস্য বিক্ৰী কৰি যি আয় হ'ব তাৰ দ্বাৰা মাত্ৰ উৎপাদিত ব্যয়হে আহৰণ হ'ব। কাৰণ আমি কৃষকসকলৰ মাজত প্ৰতিযোগিতা থকাত কোনো অধিক দৰত বিক্ৰী কৰিবলৈ তেওঁলোকে নোৱাৰিব। ক্ৰমান্বয়ে যেতিয়া আমি ধৰি লওঁ যে জনসংখ্যা বৃদ্ধি হয় আৰু ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধিৰ ফলত শস্যৰ চাহিদাও আমাৰ বৃদ্ধি পাব। শস্যৰ যদি চাহিদা বৃদ্ধি পায় তেতিয়াহ'লে ক্ৰমে এনে এটা দিন আহিব যেতিয়া প্ৰথম শ্ৰেণীৰ বা আটাইতকৈ উৰ্বৰ ভূমি আৰু নতুনকৈ পোৱা নাযাব। তেতিয়া আমি অপেক্ষাকৃত ভাৱে আমি অনুৰ্বৰ ভূমিত খেতি কৰিবলৈ বাধ্য হ'ম। এতিয়া দ্বিতীয় শ্ৰেণীৰ ভূমিত একে পৰিমাণৰ যদি শ্ৰম আৰু মূলধন নিয়োগ কৰা হয় তেতিয়াহ'লে উৎপাদন কিন্তু আমাৰ প্ৰথম শ্ৰেণীৰ তুলনাত কম হ'ব। কাৰণ প্ৰথম শ্ৰেণীৰ ভূমিটো বেছি ফাৰ্টাইল আছিলে বা বেছি উৰ্বৰ আছিলে। এতিয়া প্ৰথম শ্ৰেণীৰ ভূমিত যদি আমি ধৰি লওঁ যে একৰে প্ৰতি যদি 150 টকা আমি ব্যয় কৰি 25 কুইণ্টল শস্য উৎপাদন কৰিব পাৰোঁ, তেতিয়া আমি দ্বিতীয় শ্ৰেণীৰ ভূমিত একৰে প্ৰতি সেই একে পৰিমাণৰ যদি আমি ব্যয় কৰোঁ, অৰ্থাৎ 150 টকা যদি আমি ব্যয় কৰোঁ, কিন্তু দ্বিতীয় শ্ৰেণীৰ ভূমিত আমি 20 কুইণ্টলহে শস্য উৎপাদন কৰিব পাৰিম। কাৰণ প্ৰথম শ্ৰেণীৰ ভূমিটো দ্বিতীয় শ্ৰেণীৰ ভূমিতকৈ আমাৰ বেছি ফাৰ্টাইল। এই ক্ষেত্ৰত আমি 25 কুইণ্টল বিয়োগ 20 কুইণ্টল অৰ্থাৎ 5 কুইণ্টল হ'ব দ্বিতীয় শ্ৰেণীৰ ভূমিৰ ওপৰত প্ৰথম শ্ৰেণীৰ ভূমিৰ উদ্বৃত্ত নাইবা প্ৰথম শ্ৰেণীৰ ভূমিৰ অৰ্থনৈতিক খাজনা। এতিয়া দ্বিতীয় শ্ৰেণীৰ ভূমিত যদি কিন্তু এই সময়ত কোনো খাজনাৰ উদ্ভৱ নহ'ব। কাৰণ ইয়াৰ পৰা উৎপাদিত শস্যৰ দৰ উৎপাদন ব্যয়ৰ সমান হ'ব। কোনো উদ্বৃত্ত ইয়াত নাথাকিব। আমাৰ এই উদাহৰণৰ প্ৰত্যেক ক্ষেত্ৰতে আমি উৎপাদন ব্যয় 150 টকা বুলি আমি ধৰি লৈছোঁ। এতিয়া প্ৰতি কুইণ্টলৰ দাম যদি 7.5 টকা হয় তেতিয়াহ'লে প্ৰথম শ্ৰেণীৰ ভূমিৰ পৰা আমি 25 কুইণ্টল ধান আমি উৎপাদন হৈছে বুলি কৈছোঁ আৰু সেইবাবে প্ৰথম শ্ৰেণীৰ ভূমিৰ পৰা আমি 187 টকা 50 পইচা আমি পাম আৰু দ্বিতীয় শ্ৰেণীৰ ভূমিত যিহেতুকে 20 কুইণ্টল ধান উৎপন্ন হৈছে সেইবাবে দ্বিতীয় শ্ৰেণীৰ ভূমিৰ পৰা আমি 150 টকা আমি পাম। এই 150 টকাই হৈছে আমাৰ উৎপাদন ব্যয়ও আমাৰ 150 টকা বুলি কৈছোঁ। সেইকাৰণে এই 150 টকাই উৎপাদন ব্যয় হোৱাৰ বাবে আমাৰ কৃষকে খাজনা হিচাপে দ্বিতীয় শ্ৰেণীৰ ভূমিৰ পৰা একো দিব নোৱাৰিব। যিবিলাক ভূমিৰ পৰা অকল উৎপাদন ব্যয়ৰ সমান আয় হয়, কোনো উদ্বৃত্ত নাথাকে, ৰিকাৰ্ডোৱে তেনে ভূমিসমূহক তেওঁ নিকৃষ্ট ভূমি অৰ্থাৎ ইনফিৰিয়ৰ লেণ্ড বুলি কৈছিলে। এতিয়া বৰ্তমানে আমি এনে ভূমিক আমি প্ৰান্তিক ভূমি অৰ্থাৎ মাৰ্জিনেল লেণ্ড বুলি কওঁ। এতিয়া জনসংখ্যা অধিক বৃদ্ধি পালে আমাৰ শস্যৰ দৰ বৃদ্ধি পাব। তেতিয়া মানুহে তৃতীয় শ্ৰেণীৰ ভূমি প্ৰতি মানুহে আকৰ্ষিত হ'ব। এতিয়া ধৰি লওঁ আমি তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা প্ৰতি একৰে যদি
15 কুইণ্টল শস্য উৎপাদন হয় আৰু ইয়াৰ যেহেতুকে আমাৰ দাম চাহিদা বাঢ়িলে আমাৰ দাম বাঢ়িব আৰু প্ৰতি কুইণ্টল যদি আমি 10 টকাকে বুলি যদি আমি কওঁ তেতিয়াহ'লে আমাৰ এই তৃতীয় শ্ৰেণীত যেহেতুকে তৃতীয় শ্ৰেণীৰ ভূমিত আমি 15 কুইণ্টল ধান উৎপন্ন কৰিছোঁ সেইকাৰণে দৰ ঠিক 150 টকা অৰ্থাৎ উৎপাদন ব্যয়ৰ সমান হ'ব এতিয়া তৃতীয় শ্ৰেণীৰ ভূমিত খেতি কৰিলে প্ৰথম শ্ৰেণীৰ ভূমিত উদ্বৃত্ত পৰিমাণ হ'ব কিমান উদ্বৃত্ত পৰিমাণ হ'ব এতিয়া 25 কুইণ্টল বিয়োগ 15 কুইণ্টল অৰ্থাৎ 10 কুইণ্টল আকৌ ঠিক সেইদৰে দ্বিতীয় শ্ৰেণী ভূমিত আমাৰ উদ্বৃত্ত পৰিমাণ হ'ব 20 কুইণ্টল বিয়োগ 15 কুইণ্টল অৰ্থাৎ 5 কুইণ্টল আৰু এই 10 কুইণ্টল আৰু 5 কুইণ্টল হ'ল যথাক্ৰমে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰতি একৰৰ খাজনা তৃতীয় শ্ৰেণীৰ ভূমিত কৃষি কাৰ্য আৰম্ভ হোৱাৰ ফলত প্ৰথম শ্ৰেণীৰ ভূমিৰ অৰ্থনৈতিক খাজনা 5 কুইণ্টলৰ পৰা 10 কুইণ্টললৈ বৃদ্ধি পাব এতিয়া আমি এই 2 নম্বৰ চিত্ৰৰ দ্বাৰা এই আলোচনাটো আমি ব্যাখ্যা কৰিব পাৰোঁ এতিয়া এই চিত্ৰত আমি দেখিছোঁ যে ক খ খ গ গ ঘ হ'ল আমাৰ 3 খণ্ড ভূমি এতিয়া প্ৰত্যেক খণ্ডৰ আয়তন 1 একৰ প্ৰতি খণ্ডত সম পৰিমাণৰ আমি শ্ৰম আৰু মূলধন আমি প্ৰয়োগ কৰা হৈছে বুলি ধৰি লৈছোঁ আৰু সম দক্ষতাৰ সৈতে কৃষি কাৰ্য সম্পাদিত হৈছে কিন্তু ভূমিৰ তাৰতম্য থকাত আমাৰ 3 খণ্ড ভূমিত উৎপন্ন শস্যৰ পৰিমাণ কিন্তু আমাৰ সমান নহয় এতিয়া ক খ ভূমিত আমি উৎপন্ন শস্যৰ পৰিমাণ হ'ব ক ত থ খ অৰ্থাৎ 25 কুইণ্টল খ গ ভূমিত আমাৰ উৎপন্নৰ পৰিমাণ হ'ল খ দ ধ গ অৰ্থাৎ 20 কুইণ্টল ঠিক সেইদৰে গ ঘ ভূমিত আমাৰ উৎপন্ন শস্যৰ পৰিমাণ হ'ল গ জ ছ ঘ অৰ্থাৎ 15 কুইণ্টল এতিয়া বজাৰৰ চাহিদা যদি এনে হয় যে নিকৃষ্ট ভূমিত আমি খেতি কৰা প্ৰয়োজন তেন্তে কি হ'ব তেনেহলে আমাৰ সেই ভূমিৰ উৎপন্ন শস্যৰ দৰ শস্যৰ উৎপাদন ব্যয়ৰ সমান হ'ব লাগিব শস্যৰ উৎপাদন ব্যয়ৰ সমান যদি নহয় তেতিয়াহলে গ ঘ ভূমিত আমাৰ খেতি নহ'ব এতিয়া আন 2 খণ্ড ভূমিত সেই একে উৎপাদন ব্যয়ত অধিকতৰ শস্য উৎপন্ন হৈছে এতিয়া প্ৰথম খণ্ড ভূমিত আমি দেখিছোঁ যে 25 কুইণ্টল শস্য উৎপন্ন হৈছে কিন্তু উৎপন্ন ব্যয় 15 কুইণ্টল শস্যৰ দৰৰ সমান গতিকে আমি দেখিছোঁ যে এই প্ৰথম খণ্ড ভূমিত উদ্বৃত্ত হ'ল 10 কুইণ্টল শস্যৰ দাম ঠিক সেইদৰে দ্বিতীয় খণ্ড ভূমিত আমি শস্য হয় 20 কুইণ্টল আৰু উৎপাদনৰ ব্যয় আমাৰ 15 কুইণ্টলৰ দৰ বাদ দিলে আমি উদ্বৃত্ত থাকিব আমাৰ 5 কুইণ্টল দৰ প্ৰথম আৰু দ্বিতীয় খণ্ড ভূমিত আমি উৎপাদন ব্যয় বাদ দি যি উদ্বৃত্ত থাকে সিয়ে হ'ল আমাৰ খাজনা আৰু ইয়াক ভূমিৰ মালিকে পাব এতিয়া তৃতীয় খণ্ডৰ ভূমিত কোনো উদ্বৃত্ত নাই আৰু ইয়ে এই তৃতীয় খণ্ড ভূমিয়ে হ'ল আমাৰ প্ৰান্তিক ভূমি অৰ্থাৎ এই 3 খণ্ড অৰ্থাৎ ক খ খ গ আৰু গ ঘ গ ঘ ভূমিখণ্ড হৈছে আমাৰ প্ৰান্তিক ভূমি আৰু ক খ আৰু খ গত আমাৰ খাজনা উদ্ভৱ হৈছে
এতিয়া এটা আমাৰ প্ৰশ্ন আহিব পাৰে যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিত খেতি নকৰি প্ৰথম শ্ৰেণীৰ ভূমিত যদি আমি অধিক মাত্ৰাত যদি আমি শ্ৰম আৰু মূলধন প্ৰয়োগ কৰোঁ, তাৰ ফলত শস্যৰ চাহিদা পূৰণ কৰিব পাৰিম নে নাই। অৰ্থাৎ ব্যাপক কৃষি কাৰ্য এক্সটেন্সিভ কাল্টিভেশ্যনৰ পৰিৱৰ্তে যদি আমি নিবিড় কৃষি কাৰ্য ইণ্টেন্সিভ কাল্টিভেশ্যন কৰা হয়, তেতিয়াহ'লে তাৰ সহায়ত অধিক উৎপাদন কৰি জনসাধাৰণৰ চাহিদা পূৰণ কৰিব পৰা যাব নে নেযায়। ইয়াৰ উত্তৰত আমি আগতে যি উল্লেখ কৰিছোঁ যে ক্ৰমহ্ৰাসমান উৎপাদন বৃদ্ধিৰ কাৰ্যকাৰিতাৰ বাবে মাত্ৰ একেডোখৰ ভূমিতে যিকোনো পৰিমাণৰ শস্য উৎপাদন কৰিব নোৱাৰি। একেডোখৰ ভূমিত শ্ৰম আৰু মূলধন নিয়োগৰ মাত্ৰা বৃদ্ধি কৰি গৈ থাকিলে এটা স্তৰৰ পিছত উৎপাদন বৃদ্ধিৰ পৰিমাণ সমাহাৰতকৈ কম হ'বলৈ ধৰিব আৰু ক্ৰমান্বয়ে নিবিড় কৃষি কাৰ্য প্ৰান্ত দেখা দিব। শ্ৰম আৰু মূলধন যি মাত্ৰাত নিয়োগ কৰাৰ ফলত উৎপন্ন শস্যৰ দৰ শস্যৰ উৎপাদন ব্যয়ৰ সমান হয়, সেই মাত্ৰাই হ'ল প্ৰান্তিক মাত্ৰা আৰু কৃষি কাৰ্য নিবিড় প্ৰান্ত। শ্ৰম আৰু মূলধন নিয়োগৰ এই প্ৰান্তিক মাত্ৰাৰ আগৰ মাত্ৰাসমূহৰ উৎপন্নৰ পৰিমাণ প্ৰান্তিক মাত্ৰাৰ উৎপন্নতকৈ বেছি। গতিকে আগৰ মাত্ৰাৰ ক্ষেত্ৰত উৎপাদন ব্যয় পূৰণ কৰিও উদ্বৃত্ত থাকিব আৰু উদ্বৃত্তই হ'ব অৰ্থনৈতিক খাজনা। আমি উদাহৰণৰ সহায়ত এই বিষয়টো আমি বুজিব পাৰিম যে ধৰা হওক কোনো নিৰ্দিষ্ট ভূমিত শস্য আৰু মূলধন নিয়োগ বৃদ্ধিৰ ফলত শস্যৰ আমি ধৰি লৈছোঁ যে কোনো নিৰ্দিষ্ট ভূমিত শ্ৰম আৰু মূলধন নিয়োগ বৃদ্ধিৰ ফলত শস্যৰ উৎপাদন এই তালিকাখনৰ দেখুৱাৰ দৰে আমি পাইছোঁ। ইয়াত আমি শ্ৰম আৰু মূলধনৰ প্ৰথম মাত্ৰাত যদি আমি দেখোঁ, তেতিয়াহ'লে প্ৰান্তিক উৎপন্ন হ'ল আমাৰ 25 কুইণ্টল শস্য। প্ৰান্তিক উৎপাদন হৈছে আমাৰ 25 কুইণ্টল শস্য। দ্বিতীয় মাত্ৰাৰ উৎপন্ন হ'ল আমাৰ 20 কুইণ্টল শস্য আৰু তৃতীয় মাত্ৰাৰ উৎপন্ন হ'ল আমাৰ 15 কুইণ্টল। এতিয়া শ্ৰম আৰু মূলধনৰ প্ৰতি মাত্ৰাৰ দৰ যদি 15 কুইণ্টল শস্য হয়, তেন্তে শ্ৰম আৰু মূলধনৰ তৃতীয় মাত্ৰা প্ৰয়োগ কৃষি কাৰ্য নিবিড় প্ৰান্ত হ'ব আৰু এই তৃতীয় মাত্ৰা নিয়োগৰ বাবে কোনো উদ্বৃত্ত পোৱা নাযাব, কাৰণ এই মাত্ৰাৰ ব্যয় আৰু উৎপন্ন শস্য সমান। কিন্তু আমি এতিয়া দেখিলে আমি পাম যে প্ৰথম মাত্ৰা নিয়োগৰ বাবে 25 কুইণ্টল বিয়োগ 15 কুইণ্টল অৰ্থাৎ 10 কুইণ্টল আৰু দ্বিতীয় মাত্ৰাৰ নিয়োগৰ বাবে 20 কুইণ্টল বিয়োগ 15 কুইণ্টল অৰ্থাৎ 5 কুইণ্টল শস্য শ্ৰম আৰু মূলধনৰ ব্যয় পূৰণ কৰাৰ পাছত উদ্বৃত্ত হিচাপে পোৱা যাব। গতিকে এই ভূমিৰ পৰা মুঠ খাজনাৰ পৰিমাণ হ'ব 10 যোগ 5 অৰ্থাৎ 15 কুইণ্টল শস্য। এতিয়া আমি ৰিকাৰ্ডৰ খাজনা সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিলোঁ। ইয়াতে কিন্তু আমি এটা কথা মন কৰিব লাগিব যে এই ৰিকাৰ্ডৰ খাজনা সূত্ৰটো আমাৰ বিভিন্ন ধৰণেৰে অৰ্থনীতিবিদসকলে সমালোচনা কৰি গৈ আছিলে, যে ৰিকাৰ্ডৰ খাজনা সূত্ৰটো আমাৰ বিভিন্ন
ধৰণেৰে অৰ্থনীতিবিদসকলে সমালোচনা কৰিছিলে। 1 নম্বৰ সমালোচনাটো আমি ক'ব পাৰোঁ যে ৰিকাৰ্ডোৱে উল্লেখ কৰাৰ দৰে মাটিৰ কোনো মৌলিক বা অবিনশ্বৰ শক্তি নাই। ৰিকাৰ্ডোৱে ধৰি লৈছিলে যে মাটিৰ মৌলিক আৰু অবিনশ্বৰ শক্তি আছে। কিন্তু সমালোচকসকলে তেওঁলোকে কৈছিলে যে ৰিকাৰ্ডোৱে উল্লেখ কৰাৰ দৰে মাটিৰ কোনো ধৰণৰ মৌলিক আৰু অবিনশ্বৰ শক্তি নাই। মাটিৰ উৰ্বৰতা মানুহে নিজ প্ৰচেষ্টাৰে হ্ৰাস বৃদ্ধি কৰিব পাৰে। সমালোচকসকলে কৈছিলে যে মাটিৰ উৰ্বৰতা মানুহে নিজৰ প্ৰচেষ্টাৰে হ্ৰাস বা বৃদ্ধি কৰিব পাৰে। মাটিৰ উৰ্বৰতা মানুহে নিজে বৃদ্ধিও কৰিব পাৰে বা তেওঁলোকৰ নিজৰ প্ৰচেষ্টাৰে হ্ৰাসো কৰিব পাৰে। দ্বিতীয় সমালোচনাটো কৈছিলে যে ৰিকাৰ্ডোৰ খাজনা সূত্ৰই কেৱল পাৰ্থক্যমূলক খাজনাৰহে ব্যাখ্যা আগবঢ়াইছে। ৰিকাৰ্ডোৱে যি খাজনা সূত্ৰ দাঙি ধৰিছিলে এই ৰিকাৰ্ডোৰ খাজনা সূত্ৰটোৱে কেৱল পাৰ্থক্যমূলক খাজনাৰহে ব্যাখ্যা আগবঢ়াইছে। কিন্তু বাস্তৱ অৱস্থাত বা বাস্তৱ জগতৰ খাজনাৰ ব্যাখ্যা ৰিকাৰ্ডোৰ সূত্ৰই দিব পৰা নাই বুলি সমালোচকসকলে ক'বলৈ বিচাৰে। বাস্তৱ জগতত খাজনাৰ উৎপত্তিৰ মূল কাৰণ হ'ল উৎপাদন কাৰ্যত লগোৱা প্ৰকৃতি প্ৰদত্ত বস্তুবোৰৰ অপ্ৰচুৰতা। উৎপাদন কাৰ্যত যিবোৰ আমি প্ৰকৃতি প্ৰদত্ত বস্তু আমি ব্যৱহাৰ কৰোঁ এই বস্তুসমূহ অপ্ৰচুৰ আৰু সেইবাবে এই প্ৰকৃতি প্ৰদত্ত বস্তুবোৰৰ অপ্ৰচুৰতাই আমাৰ খাজনা উদ্ভৱ কৰে বুলি সমালোচকসকলে ক'ব বিচাৰে। ৰিকাৰ্ডোৰ খাজনা সূত্ৰই কেৱল পাৰ্থক্যমূলক খাজনাৰহে ব্যাখ্যা আগবঢ়াইছে। বাস্তৱ জগতৰ খাজনাৰ ব্যাখ্যা ৰিকাৰ্ডোৰ সূত্ৰই দিব পৰা নাই বুলি সমালোচকসকলে ক'বলৈ বিচাৰে। বাস্তৱ জগতত খাজনাৰ উৎপত্তিৰ মূল কাৰণ হ'ল উৎপাদন কাৰ্যত লগোৱা প্ৰকৃতি প্ৰদত্ত বস্তুবোৰৰ অপ্ৰচুৰতা। তৃতীয় সমালোচনাটো হৈছে যে ৰিকাৰ্ডোৰ খাজনা সূত্ৰৰ মতে খাজনাই দাম নিৰ্ধাৰণ নকৰে, বৰং দামেহে খাজনা নিৰ্ধাৰণ কৰে। এই কথাখিনি কেৱল সামগ্ৰিক দৃষ্টিতহে সত্য। ৰিকাৰ্ডোৱে ক'বলৈ বিচাৰিছিলে যে ৰিকাৰ্ডোৱে কৈছিলে যে খাজনাই দাম নিৰ্ধাৰণ নকৰে, বৰং দামেহে খাজনা নিৰ্ধাৰণ কৰে। এই কথাখিনি কেৱল সামগ্ৰিক দৃষ্টিতহে সত্য। 4 নম্বৰ সমালোচনাটো হৈছিলে যে ৰিকাৰ্ডোৰ মতে অকল মাটিৰ ক্ষেত্ৰতহে খাজনা উদ্ভৱ হয়। কিন্তু আধুনিক অৰ্থনীতি বিজ্ঞান বা আধুনিক অৰ্থবিজ্ঞানত এই কথা মানি লোৱা হোৱা নাছিলে। কাৰণ অপূৰ্ণ অস্থিতিস্থাপক যোগান থকা উৎপাদনৰ যিকোনো উপাদানৰ ক্ষেত্ৰতে খাজনা উদ্ভৱ হ'ব পাৰে। ৰিকাৰ্ডোৱে কৈছিলে যে মাটিৰ ক্ষেত্ৰতহে খাজনা উদ্ভৱ হয়। কিন্তু আধুনিক অৰ্থবিজ্ঞানত এই কথা মানি লোৱা হোৱা নাই। অপূৰ্ণ অস্থিতিস্থাপক যোগান থকা উৎপাদনৰ যিকোনো উপাদানৰ ক্ষেত্ৰতে খাজনা উদ্ভৱ হ'ব পাৰে। তো এইখিনিয়ে আছিলে আজি আমাৰ বিষয়বস্তু। আমি আজি বিভিন্ন বিষয় আলোচনা কৰিলোঁ। আমি খাজনাৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিলোঁ। আমি ৰিকাৰ্ডোৰ খাজনা তত্ত্বৰ বিষয়েও আলোচনা কৰিলোঁ। ইয়াত আমাৰ অভিধাৰণাসমূহ অৰ্থাৎ আমাৰ ৰিকাৰ্ডোৰ এজাম্পশ্যনসমূহ আমি আলোচনা কৰিলোঁ। ৰিকাৰ্ডোৰ তত্ত্বটো আমি আলোচনা কৰিলোঁ। তাৰ উপৰিও আমি এই তত্ত্বৰ সমালোচনাসমূহো আমি আলোচনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ।